ফ্ৰেণ্ডছ মই আইজি এডুকেশ্যনেল ব্লগৰ পৰা মই স্বাগতম জনালোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল। আজি মাধৱদেৱৰ তিথি আৰু সেইকাৰণে আমি আজি ভাবিলোঁ আচলতে আমাৰ ইয়াৰ যোৰহাটৰ চতাইত থকা দক্ষিণপাট নামঘৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু শুনি আছিলোঁ আচলতে নামঘৰৰ কথা বহুত দিনৰ পৰা। আজি ভাবিলে এওঁৰো বন্ধ আছে সেইকাৰণে যাওঁ, কিন্তু ইয়ালৈ আহি পেলাই সঁচাকৈ পৰিৱেশটো ইমানেই ভাল লাগিলে। আপোনালোকো আহিব, কেতিয়াবা ভাল লাগিব। আৰু ইয়াত এতিয়া ভাদ মাহটো গোটেই পালনাম হৈ আছে আৰু গোঁসায়ে ভাগৱত পঢ়িব আৰু গোটেই মন্দিৰটো প্ৰদক্ষিণ কৰি পেলাই নাম গাই সঁচাকৈ বৰ ভাল লাগিলে। আজি ভাবিছোঁ নামঘৰ অকণমান পৰিৱেশ আপোনালোকলৈ আগবঢ়ালোঁ আৰু আহিব, সঁচাকৈ বিৰাট ভাল লাগে মনটো, মানে একেবাৰে বিৰাট আধ্যাত্মিক ভাৱ এটা আছে, হুলস্থুল নাই। আহি চাবচোন বাৰু, তেতিয়া গম পাব। ঠিক আছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া আমি 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ছায়েন্স কলেজৰ দাঁতিয়েদি যিটো ৰাস্তা সেইফালেদি সোমাই আহিছোঁ। এইখন পাই ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট, এইখনৰ মুখেদি যাব লাগিব। এয়া ধুনীয়াকৈ দুটা হাতী এনেকৈ এয়া দুফালে দুটা হাতীৰ সৈতে ধুনীয়াকৈ সজাই থৈছে বাৰু। বলচোন আমি ধুনীয়াকৈ এখন লিখা আছে আয়ুষ ফাৰ্মাচী ইনষ্টিটিউট, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ চতাই। সোমাই আহিছোঁ এনেকৈ। পৰিৱেশটো ধুনীয়া বাৰু, বৰ ধুনীয়াকৈ গছ চছ। এয়া সোমাই আহি এইখন আয়ুষ ফাৰ্মাচী ইনষ্টিটিউট। এয়া সোমাই আহি আপোনালোকক আয়ুষ ফাৰ্মাচী ইনষ্টিটিউটখন দেখুৱালোঁ আৰু তাৰ পাছতে আমি আহি পেলাই দেখিলোঁ এখন বটানিকেল গাৰ্ডেন আৰু ইয়াত থকা প্ৰত্যেকজোপা গছতে নাম লিখা আছে। সোমাই আহিছোঁ। বৰভাগ বাহিৰৰ পৰা দেখিছোঁ, আচলতে ডাঙৰ যে আঁতৰৰ পৰা বহুত ডাঙৰ। এনেকৈ আহি পেলাই ভাল লাগিলে দেই, সঁচাকৈ বৰ ভাল লাগিলে। এই আছে এনেকৈ বহুত মানুহ বহিব পাৰে ন, ভিতৰতো ইমান দাঁতিতে গোটেই সেউজীয়া, কিন্তু পৰিৱেশটো চবতকৈ বৰ ভাল লগা আৰু ইমান গৰম নহয় আচলতে। এয়া 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 আমি নামঘৰৰ ভিতৰ পালোহি। কিন্তু এটা কথা আপোনালোকক কওঁ, কোনোবাই যদি ভাবে নামঘৰৰ ওচৰত মই এনেকৈ তেল চাকি বা শৰাই দিয়া বস্তু কিনি ল'ম, কিন্তু সেইটো ভুল কেতিয়াও নকৰিব, কাৰণ ইয়াত সেইবিলাক দোকান একোৱেই নাপায়। নামঘৰলৈ সোমাই সোমাই আহিছোঁ। সোমাই আহি এনেকৈ মন্দিৰভাগ ইমান ধুনীয়া।
Orang sewa apa nak sama dapat? Sewa apa nak sama belum ke? 23. Kelihatan dulu dah.
আমি নামঘৰত সেৱা কৰি আৰু শৰাই দি গোসাঁই থকা ঠাইলৈ আহিলোঁ। হৈছে গোসাঁই বহাৰ ৰুম, অকণ ভিডিঅ' কৰি দিছোঁ দেই। আমি লগ নাপাম আৰু ন, তেওঁ চাহ খাব, হ'ব চাহ খাব গৈছে। এওঁলোক আছে ভকত নহয় জানো? পঢ়া ল'ৰা ষ্টুডেণ্ট হয়, আয়ুষ ফাৰ্মাচী কলেজ ন। ভাল লাগিলে বাই তোমালোকক পাই। মই ভাবিছোঁ মানে এইখন দেখা নাছিলোঁ ন, আজি পঢ়াই আছোঁ, দেখিছোঁ। ঠিক আছে, তোমাৰ নামটো? অভিজিত ভাল্লা। আৰু তোমাৰ? শুভম। আৰু তোমাৰ? ৰিতিশ নায়ক। থেংক ইউ, পালোঁ, ভালেই হ'ল। আজি বন্ধ ন তোমালোকৰ? মোৰ চেনেল এটা আছে, এয়া আমি তেখেতৰ গোসাঁইক লগ পালোঁ। ভাবিছোঁ অকণমান ভিডিঅ' কৰোঁ, তেখেতৰ পাৰ্মিশ্যন লৈ পেলাই বোলে অকণমান ভিডিঅ' কৰোঁ আৰু নামঘৰটোৰ বিষয়ে অকণমান আপোনালোকৰ আগত অৱগত কৰাওঁ। তেখেতৰ মুখেৰে শুনকচোন নামঘৰটোৰ কথা। 1654 খ্ৰীষ্টাব্দত দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠিত হৈছিল। এই দক্ষিণপাট সত্ৰৰ কেইবাখনো শাখা সত্ৰ আছে। তাৰ ভিতৰত 1973 চনত যেতিয়া চৰকাৰে ভূমিবৃত্তি অধিগ্ৰহণ কৰিছিল, তেতিয়া এখন স্থায়ী সত্ৰ প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আমাৰ আগৰজন সত্ৰাধিকাৰী এই জেগাতে মূল সত্ৰৰ হিচাপত এটা ভেটিৰ প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈছিল আৰু তেতিয়াৰ পৰা এই সত্ৰখনে পূৰ্ণতা লাভ কৰিবলৈ এতিয়া সক্ষম হৈছে। ভাদ মাহত ইয়াত প্ৰতি বছৰে মাহজোৰা পালনামৰ আয়োজন কৰা হয় আৰু আমিও ভাদ মাহত থাকোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ সকলো শিষ্য প্ৰশিষ্যই এই ভাদ মাহত সকলোৱে আহি ইয়াত নামত সহযোগ কৰে। এই সত্ৰখনৰ মূল উদ্দেশ্য আছিল ব্ৰহ্মপুত্ৰই যদি কিবা স্বৰূপে মূল সত্ৰখন সহায়, তেতিয়া দ্বিতীয় হিচাপে যাতে মহাপ্ৰভু যাদৰাক প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰ মানসিকতাৰে সত্ৰখনত 340 বিঘা মাটিত ছটাই দক্ষিণপাট সত্ৰ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আমি সদায় নাথাকোঁ যদিও বৰ পূজাৰী, পালি পূজাৰী, নাম লগোৱা কৰ্মচাৰীৰ সহিত সত্ৰখন চলি থাকে। তাৰ ভিতৰত ভাদ মাহটোত বিশেষ হিচাপে পালন হয়। ইয়াতে মাধৱদেৱৰ তিথি এনেকৈ পতা হয় নহয় জানো? পতা হয়নে? হয়, আমাৰ সত্ৰখন দামোদৰীয়া সত্ৰ, গতিকে আমি বিশেষ কাৰ্যসূচী হিচাপে শংকৰদেৱ মাধৱদেৱৰ তিথি পালন কৰা নহয়। চুমাৰীকে আমি মহাপ্ৰভুৰ গুৰিত নৈবেদ্য প্ৰদান কৰি আৰু মাধৱ পুৰুষৰ এটি ঘোষাৰে আজি আমাৰ নিত্য নামত তিথি পালন কৰা হ'ব। আপোনালোকৰ আয়ুষ ফাৰ্মাচী মানে কলেজখনৰ বিষয়ে আপুনি অকণমান কওকচোন। আমি অসমৰ নৱপ্ৰজন্মৰ যে যুৱ শৃংখলতা হৈছে, এই যুৱ শৃংখলতা দূৰ কৰিবৰ কাৰণে আমি ধৰ্মৰ আওতাৰ বাহিৰত থাকি জাতিত্বৰ সীমাৰেখা নেওচি মানৱত্বলৈ লৈ যোৱাৰ প্ৰয়াসেৰে জন্ম দিছিলোঁ আয়ুষ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠান, আধ্যাত্মিক যুৱ সন্মিলন। সেই আধ্যাত্মিক যুৱ সন্মিলনে 45 বছৰ তলৰ যুৱক যুৱতী আৰু বোৱাৰীসকলক আধ্যাত্মিক, নৈতিক আৰু শাৰীৰিক জ্ঞানেৰে জ্ঞানৱন্ত কৰি আমি 133টা শাখা অসমৰ বিভিন্ন প্ৰান্তত খুলিছোঁ। আৰু সেই আয়ুষৰ মাধ্যমেদি জখলাবন্ধাত প্ৰি-প্ৰাইমাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে এখন ইংলিছ মিডিয়ামৰ স্কুল খুলি তাত আধ্যাত্মিক জ্ঞান দিয়াৰ পিছত আমাৰ এই ছটাস্থিত সত্ৰতো আয়ুষ ফাৰ্মাচী ইনষ্টিটিউট নামেৰে এটা শিক্ষা অনুষ্ঠান, যি ফাৰ্মাচী পঢ়িব পাৰে, তাত খোলা হৈছে। প্ৰথম বেচটো আমাৰ ওলাইছে, এবাৰ দ্বিতীয় বেচটোৱে পৰীক্ষা দিব। চৰকাৰী হিচাপে স্বীকৃতিপ্ৰাপ্ত হিচাপে যিখিনি নীতি নিয়ম আছে সম্পূৰ্ণ সুবিধা আছে। ইয়াত
হোষ্টেল আছে থাকিবৰ কাৰণে পঢ়াৰ LP স্কুলৰ নিচিনাকৈ একেবাৰে 9টা বজাৰ পৰা 4টা বজালৈকে সুন্দৰৰূপে আমি ক্লাছ কৰাওঁ আৰু সকলোৱে এটা সত্ৰীয়া পৰিৱেশত আধ্যাত্মিকতা ভাৱত তেওঁলোকে পোচাক যিটো পেণ্ট চাৰ্টে পিন্ধে সেইটোতো সুবিধা নাই এটা আধ্যাত্মিক পৰিৱেশত আশ্ৰমত থকা নিচিনাকৈ তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে ইয়াত এডমিশ্যন ল'লে কেনেকৈ আপুনি কৈ দিয়কচোন কথাটো এনেই আজিকালি চৰকাৰী পৰীক্ষা দিব লাগে টেষ্ট পৰীক্ষাত পাছ কৰাৰ পিছত ইয়াত এডমিশ্যন ল'ব লাগে আমাৰ এনেই 1,20,000 এবছৰত তাৰ আমি 4টা টাৰ্মত এই পইচাটো লওঁ 30,000 মানকৈ 3-4-12 1,20,000 দ্বিতীয় বছৰ 1,20,000 মানে 2,40,000ত ফাৰ্মাচী চাৰ্টিফিকেটখন ল'বলৈ সুবিধা হয় ছাত্ৰসকলে তাৰপিছত তেওঁলোকে চাকৰি কৰে ফাৰ্মাচী খোলে যি ইচ্ছা তেনেকৈ কৰিব পাৰে কাৰোবাৰ যদি মানে কোনোবা ল'ৰা ছোৱালী যদি আহিব বিচাৰে ইয়াত পঢ়িব বিচাৰে আহিব পাৰে নিশ্চয় পাৰিব এতিয়া আমাৰ এডমিশ্যন চলি আছে ন হয় খালি তেওঁলোকে টেষ্টটো যিটো চৰকাৰী টেষ্ট এণ্ট্ৰেঞ্চ এটা দিব লাগে এণ্ট্ৰেঞ্চ পাছ কৰি আহিব লাগিব হয় ঠিক আছে হ'ব বাৰু দেই ধন্যবাদ আমি চাহ খাবলৈ বহিছোঁ পঢ়াই দিছে লাগে এইয়া দেই প্ৰভু এই দুফালে মুখে কোনো ইমান ডাঙৰ নামঘৰটো ইমান দিন অহা নাছিলোঁ আজি আহি পেলাই কিন্তু মনটো সঁচাকৈ বৰ ভাল লাগিলে দেখা নাছিলোঁ এয়া আমি আহি আছোঁ এইবিলাক হৈছে ভকতৰ বহা এতিয়া চব বন্ধ কৰি চব নামঘৰত আছে চব বন্ধ কৰি দিছোঁ ন কিন্তু ভাল লাগিছে পৰিৱেশটো হয় নাই ঠাণ্ডা হৈ হাল্লা নাই নহয় ভকতৰ বহা ন বহা বুলি নকয় জানো তোমালোকৰ ৰুমবোৰ আমি ইয়াত বেড পাঠশালাত তুমি বেড পঢ়া তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অনন্ত উপাধ্যায় ক'ৰ পৰা আহিছে মই মৰাণ পৰা আহিছে তোমালোকে মানে কি বেড শিকা ক'ত শিকিছোঁ ইয়াত ভিডিঅ' কৰিছোঁ এয়া হৈছে বেড শিকাইছে তেওঁলোকে শিক্ষক স্থানে ইক ভবতি ইক ইক প্ৰত্যয়স্য ক লোপহ ভবতি ইক প্ৰত্যয়স্য ক ডিষ্টাৰ্ব আপোনাৰ নামটো নমস্কাৰ মম নাম ৰূপম কুমাৰ শাস্ত্ৰী আপুনি বেড শিকাই আছে আমাৰ বেদ আৰু সংস্কৃতৰ পাঠদান চলি আছে অকণমান দেখিলোঁ যেতিয়া বোলো অকণমান ভাল লাগে ন এইবিলাক দেখিবলৈ নোপোৱা ন নিশ্চয় ধন্যবাদ আমাৰ ৰমানন্দদেৱ গোস্বামী সংস্কৃত বেদ পাঠশালা ইয়াত আমি ল'ৰাসকলক আৱাসীয় ৰূপে ৰাখি ইয়াত নৈতিক আধ্যাত্মিক শিক্ষাৰ লগতে বেদ সংস্কৃত আৰু অন্যান্য সমাজ বিজ্ঞান গণিত সকলো শাস্ত্ৰৰে ইয়াত অধ্যয়ন কৰোৱা হয় দেৰগাঁৱত ৰোহিণী বল্লভ ছাৰৰ আছে নহয় হয় আছে তেখেতৰ তাত বেদ বিদ্যালয় নাই সংস্কৃতটো আছে অকণমান মই এনেই বোলো দেখিলোঁ যেতিয়া ভাল লাগিলে দেই আছে আয়ুষ ফাৰ্মাচী কলেজৰ হোষ্টেল বিভৰ্তি কশ্চিৎ অজ্ঞাপ্ত
এইখন বাছ অহা যোৱা কৰিব পাৰে সুবিধাখিনি গোটেইখিনি দিছে বাৰু পইচাটো লৈছে যদি ন অঁ এইখন তেওঁলোকৰ বাছ দক্ষিণ পাঠত লেখা আছে বোলা আমি যাওঁ বোলা নামি দিওঁ গাড়ী গ'ল অঁ বোলা অঁ এয়া চাওক ধুনীয়াকৈ সঁচাকৈ দেই এয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু সদায় কোৱাৰ দৰে যদি মোৰ ভিডিঅ'টো চাই অকণমান ভাল পালে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যিসকল লোকে মোৰ চেনেলটো চাইছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব